ঘৰৰ পৰা আহোঁতে ভবা নাছিলোঁ মই ভিডিঅ' বনাম বুলি। সেয়েহে আহি থাকোঁতে ভাবিলোঁ ভিডিঅ' এটি বনাই লওঁ, যিমান পাৰোঁ আপোনালোকক দেখাই যাম। আৰু আজি মই আহিছোঁ একৰখন ভাগৱতী সমাজৰ নুমলীগড় ৰংবং খাট্টালৈ। ঘৰৰ পৰা আহোঁতে ঘপককৈ অহা হ'ল। মোৰ মানে অহা ইমান সিদ্ধান্ত নাছিল। নবৌৱে জোৰ কৰি লগ ধৰাৰ কাৰণে আহিবলগীয়া হ'ল। মই এইবাৰ ভাদ মাহ বুলি ক'তো যোৱাই হোৱা নাই, সেয়েহে গুচি আহিলোঁ। এই যে দেখিছে চাহ বাগিচাখন, ইয়াত হেনো দিনতে গণেশ বাবা ওলাই থাকে। আৰু আমি ৰংবং গাঁও সোমালোঁ। গাঁওখনৰ দুয়োফালে চাহ গছ। মোৰ এনেকুৱা পৰিৱেশ বৰ ভাল লাগে। আপোনালোকেও এবাৰ চাওকচোন এই পৰিৱেশটো। জগতগুৰু ভকত বান্ধৱ। আমি আহি পালোহি সত্ৰ। নাম শেষ হোৱাৰ পাছত বন্তি জ্বলাই ল'লোঁ। আমি প্ৰায় নামতে বহিলোঁ যে বন্তি এতিয়াহে জ্বলাইছোঁ। শিৰোমণিও শ্ৰীমন্ত শংকৰ জগতগুৰু ভকত বান্ধৱ। এইজনী হৈছে একৰখন ভাগৱতী সমাজৰ গুৰু। মই তেখেতৰ ওচৰতে শৰণ লৈছিলোঁ। মোৰ এই ভিডিঅ'টি চাই থকা আপোনালোক কোনোবা একৰখন ভাগৱতী সমাজৰ ভোজন শৰণ লোৱা যদি কোনোবা আছে কমেণ্ট কৰি জনাব। আমি এতিয়া ঘৰ যাব ওলালোঁ। আজিলৈ আহিলোঁ, বাই বাই।